নমস্কাৰ আপোনালোকে চাই আছে এডভান্স আসাম ইউটিউব চেনেল আৰু আপোনালোকক স্বাগতম জনাইছো আজিৰ জিকে হিতানলৈ বলক বেছি পলম নকৰি আজিৰ ভিডিঅটো আৰম্ভ কৰো এক নম্বৰ প্ৰশ্নটো হৈছে কোকা-কোলা আপোনালোকে নিশ্চয় খাই পাইছে কিন্তু কোকা-কোলা কোনে আৱিষ্কাৰ কৰিছিল আপোনালোকে জানেনে কমেন্ট কৰি জনাবচোন ইয়াৰ উত্তৰটো হৈছে ডক্টৰ জে.এছ. পেম্বাৰটনে কোকা-কোলা আৱিষ্কাৰ কৰিছিল দুই নম্বৰ প্ৰশ্নটো হৈছে লিভ কোনে আৱিষ্কাৰ কৰিছিল জনাবচোন কমেন্ট কৰি ইয়াৰ উত্তৰটো হৈছে অটিছে লিভ আৱিষ্কাৰ কৰিছিল তিন নম্বৰ প্ৰশ্নটো হৈছে অণুবীক্ষণ যন্ত্ৰ কোনে আৱিষ্কাৰ কৰিছিল আপোনাৰ সময় আৰম্ভ হৈছে সময়ৰ প্ৰয়োজন হ'লে ভিডিঅটো ৰখাই ল'ব ইয়াৰ উত্তৰটো হৈছে জেড জেনছনে অণুবীক্ষণ যন্ত্ৰ আৱিষ্কাৰ কৰিছিল চাৰি নম্বৰ প্ৰশ্নটো হৈছে মোবাইল ফোন কোনে আৱিষ্কাৰ কৰিছিল প্ৰশ্ন উত্তৰকেইটা ভাল লাগিলে নিশ্চয় লাইক আৰু শ্বেয়াৰ কৰিব ইয়াৰ উত্তৰটো হৈছে মাৰ্টিন কুপাৰে মোবাইল ফোন আৱিষ্কাৰ কৰিছিল পাঁচ নম্বৰ তথা অন্তিম প্ৰশ্নটো হৈছে বিষ অৰ্থাৎ পয়জনৰ সোৱাদ কেনেকুৱা আপুনি কেতিয়াবা ভাবি চাইছেনে আৰু আপুনি যদি নতুন তেন্তে এনে ধৰণৰ প্ৰশ্ন উত্তৰ পাই থাকিবৰ বাবে এই চেনেলটো নিশ্চয় সাবস্ক্ৰাইব কৰিব ইয়াৰ উত্তৰটো হৈছে এজন মানুহে বিষৰ সোৱাদ পৰীক্ষা কৰিবলৈ যাওঁতে নিজৰ প্ৰাণ হেৰুৱাব লগা হৈছিল তেওঁ এখন বহী আৰু কলম লৈ চাইনাইড খাইছিল চাইনাইড খাই বহীত কেৱল এছ লিখাৰ লগে লগে তেওঁৰ মৃত্যু হৈছিল এতিয়া এছৰ অৰ্থ বাকি সুইট অৰ্থাৎ মিঠাও হ'ব পাৰে বা সোল অৰ্থাৎ নিমখীয়াও হ'ব পাৰে নাইবা সোৰ টেঙাও হ'ব পাৰে